দেবরী প্রভু তোমার বিন বাদ্য সকলো ভূমিত পৰি আছে কিয়? মোৰ অপৰাধ মাৰ্জনা কৰিব প্ৰভু। বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল। পিতাই মোক ব্ৰহ্মহত্য কৰিলে প্ৰধান। তিনি যুগে ধৰি মই সাংসাৰিক জীৱন যাপন কটাব লাগিব প্ৰভু। সেইবাবে পুত্ৰই মোক দিলে ব্ৰহ্মভাৱ। চিৰদিন অপূজ্যময় ৰময় মানৱ সমাজত নাথাকিব মোৰ নাম বোজা পাতল যাক যজ্ঞ একোকে বিকন ব্ৰহ্মভাৱত পতিত হ'লো। পুত্ৰ কিয় ব্ৰহ্মহত্যত লিপ্ত হলা? এই সকলোবোৰ বিধিৰ লিখন। মহাপ্ৰলয়ৰ আগমুহূৰ্ত আমি সকলোৱে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো প্ৰভু নাৰদৰ ব্ৰহ্মহত্য মই খণ্ডন কৰিব পাৰিম। প্ৰভু কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মহত্য চিৰদিন থাকিব ধৰা কোনো উপায় নাই। প্ৰভু মোৰ অপৰাধ মাৰ্জনা কৰিবা। প্ৰভু দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে। সেই বেদ শাস্ত্ৰ লৈ সাগৰতে ডুব মাৰি থাকিব। প্ৰভু আপুনি দৈত্যকে নিধন কৰি সেই বেদ শাস্ত্ৰৰ উদ্ধাৰৰ ব্যৱস্থা কৰক। প্ৰভু মই বিদায় মাগিলো প্ৰভু। বিদায় প্ৰভু। মহাবিবোধন প্ৰজাপতি সেই দৈত্যই সকলো বেদ বেদান্ত হৰণ কৰি নিলে। মই মহাপাতকে পুৰাণ কৰাইকে মই ৰক্ষা কৰিব নোৱাৰিলো। ময়ো আজি অজ্ঞানীত পৰিণত হলো। প্ৰজাপতি এইবিলাক সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে। পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল। শাস্ত্ৰবিদ নাৰদো কক্ষচ্যুত হ'ল। এতিয়া নাৰায়ণ বিপদে আগুৰি ধৰিবই। আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। অতি সোনকালে আমি কৰ্তব্যত আগবঢ়া ভাল হ'ব। আমি বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। প্ৰজাপতি হৈ যোৱা ঘটনা হৈ গ'ল, ইয়াত দুখ কাৰো নাই। আমাৰ ভাৰ্যা লক্ষ্মী নাই, কিন্তু সৰস্বতী আমাৰ হাতত আছে। প্ৰভু মই অনুতপ্ত প্ৰভু। দুখ কাৰো নাই, এইবিলাক সকলো ভাগ্যৰ লিখন। প্ৰজাপতি আমি এতিয়া যাত্ৰা কৰোঁ সত্যব্ৰত ৰাজাৰ কাষে।
শ্রম